নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। IB 2025ত নতুনকৈ ACIৰ কাৰণে ভেকেঞ্চি মুকলি হৈছে, যিকেইটাৰ বাবে আপোনালোকে অনলাইন মাধ্যমত আবেদন কৰিব পাৰিব। টোটেল ভেকেঞ্চি আছে আপোনালোকৰ 3717টা। ইয়াৰ আমি ইলিজিবিলিটি, এজ আৰু চেলেৰী গোটেইখিনি কথাই আপোনালোকক ভিডিঅ'টোত আলোচনা কৰিম। যদিহে আপোনালোকে আমাৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেনেহ'লে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, যাতে এনেকুৱা ধৰণৰ জব আপডেট ভিডিঅ'সমূহ অতি সহজতে আপোনালোকে আমাৰ চেনেলৰ জৰিয়তে পাই থাকে। ব'লক আজি আমি দেৰি নকৰি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। IB এক্সিকিউটিভ এণ্ড ACIৰ ৰিক্ৰুইটমেণ্ট 2025ৰ ফালৰ পৰা আপোনালোকৰ ভেকেঞ্চি ওলাইছে। IB হৈছে অৰ্থাৎ ইণ্টেলিজেঞ্চ ব্যুৰ', য'ত আপোনালোকৰ 3717টা পোষ্ট অফ এছিষ্টেণ্ট চেণ্ট্ৰেল ইনভেষ্টিগেশ্যন অফিচাৰৰ কাৰণে আৰু এক্সিকিউটিভৰ কাৰণে ভেকেঞ্চি মুকলি হৈছে, যিকেইটাৰ আবেদন আপোনালোকে 19 জুলাইৰ পৰা আপোনালোকে আবেদন কৰিব পাৰিব। আৰু যিটো IB হ'ল এটা ছিক্ৰেটিভ এজেঞ্চি, যিটোৱে দেশৰ সুৰক্ষাৰ ক্ষেত্ৰত তেওঁলোকৰ অৰিহণা যথেষ্ট বেছি। তেওঁলোকে সেইখিনিৰ ওপৰত চাই বা তেওঁলোকৰ আৰ্ম ফ'ৰ্চ বুলিও ক'ব পাৰি, যিখিনি দেশৰ বাবে ক্ষতি কৰিব পৰা যিখিনি বস্তু আছে বা যিখিনি মানুহ আছে তেওঁলোকক আগতে ফাইণ্ড আউট কৰে, বা যিসকলে দেশৰ বিৰুদ্ধে চিন্তা কৰে তেওঁলোকৰ ওপৰত এওঁলোকে কঠোৰ পদক্ষেপ লয়। এইবোৰ কামেই কৰে IBয়ে। এইটো এটা ছিক্ৰেটিভ এজেঞ্চি হয়। ইয়াৰ যদি অভাৰভিউ চাবলৈ যায়, এইটো আপোনালোকৰ লাষ্ট ডেট আপোনালোকৰ 10/8লৈকে আছে। 10 আগষ্টলৈকে আপোনালোকে আবেদন কৰি থাকিব পাৰিব। আৰু টোটেল ভেকেঞ্চি 3717টা আছে। আৰু এক্সিকিউটিভ আৰু ACIৰ পোষ্ট হয়, অনলাইন মাধ্যমত কৰিব লাগিব। এইটো এটা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ জব হয়, যিটো অল ইণ্ডিয়া আপোনালোকৰ জব লোকেশ্যন হ'ব, আপোনালোকৰ অল ইণ্ডিয়া পোষ্টিং হ'ব। আৰু আপোনালোকে আমাৰ হোৱাটছএপৰ টেলিগ্ৰাম গ্ৰুপত জইন হৈ ল'ব, ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া আছে। ইয়াৰ যিটো পোষ্ট, এই পোষ্টকেইটাত আপোনালোকৰ কেটেগৰী ৱাইজ তেওঁলোকে প্ৰথমে ভাগ কৰি দেখাই দিছে। আনৰিজাৰ্ভ যিসকল কেণ্ডিডেট আছে তেওঁলোকৰ কাৰণে 1537টা পোষ্ট আছে। OBC কেণ্ডিডেট যিসকল আছে তেওঁলোকৰ কাৰণে 947টা পোষ্ট আছে। ST কেণ্ডিডেটৰ কাৰণে 226টা আছে। SC কেণ্ডিডেটৰ কাৰণে 566টা পোষ্ট ৰিজাৰ্ভ আছে। EWSৰ কাৰণে 442টা পোষ্ট আপোনালোকৰ কাৰণে আছে। ঠিক তেনেদৰে তেওঁলোকে যি পোষ্টখিনি আপোনালোকক দি দিছে, ঠিক তেনেদৰে আপোনালোকৰ ইয়াত এজ ৰিলেক্সেশ্যনৰ কথাও তেওঁলোকে দিছে। এজ ৰিলেক্সেশ্যনটো আপোনালোকে যদি চিডিউল ট্ৰাইব হয় তেনেহ'লে 5 বছৰ এজ ৰিলেক্সেশ্যন পাব। চিডিউল কাষ্ট হ'লে 5 বছৰ পাব। আদাৰ বেকৱাৰ্ড ক্লাছ হ'লে 3 বছৰ পাব। আৰু আপোনালোকৰ যিসকলে এপ্লাই কৰিম বুলি ভাবিছে তেওঁলোকৰ বয়সৰ সময়সীমা 18 বছৰৰ পৰা 27 বছৰৰ ভিতৰত হ'ব লাগিব। আৰু আপোনালোকৰ এজটো তেওঁলোকে কেলকুলেশ্যন কৰিব 10 আগষ্ট 2025লৈকে তেওঁলোকে ধৰিব। তাৰ ভিতৰত আপোনালোকৰ 18ৰ পৰা যদি 27 বছৰৰ ভিতৰত হৈ আছে তেনেহ'লে আপোনালোকে এই পদকেইটাৰ বাবে আপোনালোকে আবেদন কৰিব পাৰে। এইটো এটা বহুতেই ছিক্ৰেটিভ আৰু বহুত এটা আপোনালোকৰ ৰেছপনচিবিলিটি জব হয়, যিটো আপোনালোকে কৰিব বিচাৰিলে আপোনালোকে আবেদন কৰিব পাৰে। আৰু বহুত সন্মানৰ পদো হয় এইটো আপোনালোকে কৰে, যেনেকৈ আপোনালোকে ইণ্ডিয়ান আৰ্মিত যোৱা ঠিক ছেমেই হয়। দেশৰ কাৰণে গোটেইখিনি কৰিব লাগিব আপোনালোকে। আৰু ইয়াত যদি আপোনালোকে এপ্লাই কৰা যিহেতু অৰ্হতা চাবলৈ যায়, তেতিয়াহ'লে গ্ৰেজুৱেট কৰা সকলেহে এই পদকেইটাৰ বাবে আবেদন কৰিবলৈ পাৰিব। অৰ্থাৎ মিনিমাম কোৱালিফিকেশ্যন গ্ৰেজুৱেট বিচাৰিছে, যিকোনো ষ্ট্ৰীম আৰ্ট, ছায়েন্স, কমাৰ্চ যিকোনো ষ্ট্ৰীমৰ পৰা হ'ব পাৰে। জেনেৰেল কেণ্ডিডেটসকলে 650 টকা এপ্লিকেশ্যন ফিজ হিচাপে পে'মেণ্ট কৰিব লাগিব। OBC সকলেও আপোনালোকৰ 650 টকা পে'মেণ্ট কৰিব লাগিব। ST আৰু SC যিসকল কেণ্ডিডেট থাকিলে তেওঁলোকে 550 টকা আপোনালোকে এপ্লিকেশ্যন ফিজ হিচাপে পে' কৰিব লাগিব। পে'মেণ্টটো অনলাইন মাধ্যমত কৰিব লাগিব। আৰু ইয়াৰ যিটো চিলেকশ্যন প্ৰচিডিঅ'ৰ, সেইটো আপোনালোকৰ 3টা ষ্টেপত আপোনালোকৰ চিলেকশ্যন হ'ব। ফাৰ্ষ্ট আপোনালোকৰ 100টা অবজেক্টিভ টাইপ MCQ কুৱেশ্যন আহিব, যিটোৰ ওপৰত বেছ কৰি আপোনালোকক তাত মেৰিট লিষ্ট ওলাব। আৰু 1/4কৈ আপোনালোকৰ প্ৰত্যেকটোত নিগেটিভ মাৰ্কিং থাকিব। সেইটোত পাছ কৰিলে আপোনালোকে ছেকেণ্ড ষ্টেপত যাব পাৰিব, যিটোত আপোনালোকৰ ডেছক্ৰিপটিভ টাইপ পেপাৰ আহিব, অৰ্থাৎ ইয়াত এছে ৰাইটিং হোৱাৰ সম্ভাৱনা আছে। থাৰ্ড ষ্টেপত আপোনালোকৰ ইণ্টাৰভিউ হ'ব। 1ত আপোনালোকৰ যিটো কাৰেণ্ট এফেয়াৰ্ছ, জেনেৰেল ষ্টাডিজ, নিউমেৰিকেল এবিলিটিৰ ওপৰত আপোনালোকৰ মেইনলি কুৱেশ্যনখিনি আহিব আৰু মাৰ্ক থাকিব 100। ছেকেণ্ড যিটো ফেজ, তাত আপোনালোকৰ এছে ৰাইটিং হ'ব 20 মাৰ্কৰ, ইংলিছ কম্প্ৰেহেনশ্যন আহিব। তেনেকৈ মিলাই আপোনালোকৰ ইকনমিক্স, ছ'চিয়েল ছায়েন্স, কাৰেণ্ট এফেয়াৰ্ছ গোটেইখিনি মিলাই 1 ঘণ্টা সময় থাকিব। 50 মাৰ্কৰ টোটেল পৰীক্ষা হ'ব। তাৰপিছত আহিব, সেইটোত আপোনালোকে পাছ কৰিলে আপোনালোকে 3rd নম্বৰ ষ্টেপ অৰ্থাৎ 3 নম্বৰটো ষ্টেপ যাব পাৰিব, য'ত আপোনালোকৰ ইণ্টাৰভিউ ল'ব। আৰু ইয়াত হয়তো বেকগ্ৰাউণ্ডটো তেওঁলোকে চেক কৰে, আপুনি কেনেকুৱা পৰিয়ালৰ পৰা আহিছে, আপোনাৰ আগত কিবা তেনেকুৱা ক্ৰিমিনেল ৰেকৰ্ড আছে নেকি, কিবা কিবি সেইখিনি তেওঁলোকে চেক কৰিব। আৰু এই ইণ্টাৰভিউটো আপোনালোকৰ 100 নম্বৰৰ ইণ্টাৰভিউ হয়। তাৰপিছত আহি গ'ল আপোনালোকৰ ইম্পৰ্টেণ্ট ডেটসমূহ। ইম্পৰ্টেণ্ট ডেট যদি চাবলৈ যায়, ষ্টাৰ্টিং ডেট আপোনালোকৰ 19 জুলাইৰ পৰা আৰম্ভ হ'ব আৰু লাষ্ট ডেট আপোনালোকৰ 10 আগষ্টলৈকে থাকিব। আৰু যিখিনি এডমিট কাৰ্ড, এক্সাম ডেট, ৰিজাল্ট কেতিয়া ওলাব, ডকুমেণ্ট ভেৰিফিকেশ্যন কেতিয়া হ'ব, ফাইনেল ৰিজাল্ট কেতিয়া ওলাব, গোটেইখিনি আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'লে পাই থাকিব ইয়াত আপডেটখিনি।
আৰু এই পোষ্টকেইটাত আপোনালোকে যিসকলে এপ্লাই কৰিম বুলি ভাবিছে তেওঁলোকে এপ্লাই কৰিব পাৰিব 19 জুলাইৰ পৰা। আৰু যিসকলে আমাৰ ভিডিঅ'টোত বৰ্তমানে লাইক এটা কৰা নাই তেওঁলোকে আমাৰ ভিডিঅ'টোত লাইক এটা কৰি দিয়ক। আৰু যিসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰক। আজিলৈ মানে আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।